নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ ৩ মে' ২০২৫ চন, অসমীয়া বহাগ মাহৰ ১৯ তাৰিখ শনিবাৰ। আজি তিথি হ'ব শুক্লা ষষ্ঠী, ৰাতিপুৱা 7:54 থাকিব। তাৰ পাছত সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ, দিনৰ 12:39 থাকিব। তাৰপিছত পূজ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ফুল যোগ, ৰাতি 1:43 থাকিব। তাৰ পাছত গণ্ড যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিল কৰণ, ৰাতিপুৱা 7:54 থাকিব। তাৰ পাছত গড়কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মিথুন ৰাশি, ৰাতিপুৱা 6:37 থাকিব। তাৰ পাছত কৰ্কট ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 4:43 আৰু সূৰ্য অস্ত যাব 5:55। আজি যোগিনী পশ্চিম দিশত থাকিব। আজি যাত্ৰা পূব, আগ্নেয়, দক্ষিণ দিশত শুভ নহ'ব। আজি মৰণত দ্বিপদ দোষ, ৰাতিপুৱা 7:54 থাকিব। তাৰ পাছত ত্ৰিপদ দোষ 12:39 থাকিব। তাৰ পাছত আকৌ দ্বিপদ দোষ পাব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:07 পৰা 3:55 থাকিব। অভিজিত মুহূৰ্ত 10:53 পৰা 11:45 থাকিব। আৰু গধূলি মুহূৰ্ত 5:43 পৰা 6:07 থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি দিনটোত বহুদিনৰ পৰা চলি থকা কোনো গুৰুত্বপূৰ্ণ কামৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। ঘৰুৱা তথা পাৰিবাৰিক সম্বন্ধবিলাক সুস্থ হোৱা দেখা যাব। আজি দিনটোত কোনো উৎসৰ পৰা ধন উপাৰ্জন হোৱা দেখা যাব। আজি দিনটোত পৰিয়ালবৰ্গৰ সৈতে এক সুন্দৰ সময় কটাবলৈ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 2, ৰং হ'ব নীলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ বাবে সুন্দৰ দিন হিচাপে পৰিগণিত হোৱা দেখা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি তথা কোনো ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক স্থাপন হোৱা দেখা যাব। আজি দিনটোত আপোনাৰ কোনো পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব বগা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি পাবলগীয়া ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত টনকিয়াল অনুভৱ কৰিব। আজি দিনটোত ঘৰুৱা তথা পৰিয়ালৰ মাজত কিছু সমস্যা দেখা দিব পাৰে। ধৈৰ্য তথা বাণীৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি দিনটোত গোপন শত্ৰুৰ পৰা সাৱধান হ'ব। আপোনাৰ বিষয়ে কোনো অপবাদ বিয়পাবৰ চেষ্টা কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা তথা কৌশলেৰে আগবাঢ়িলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু উত্থান পতনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 1, ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি কোনো অচিন ব্যক্তিক হিচাপতকৈ অধিক বিশ্বাসত লোৱাৰ বাবে লোকচান হ'ব পাৰে। পৰিয়াল তথা ব্যক্তিগত সমস্যাবোৰে আপোনাক আজিৰ দিনটোত অশান্তি কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোত উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো মধ্যম হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ বাবে অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শাৰীৰিক তথা মানসিক অসুস্থতা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 6, ৰং হ'ব বগা।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অধিক ধন উপাৰ্জন কৰা ইচ্ছা উৎপন্ন হোৱা দেখা যাব। আজিৰ দিনটোত শাৰীৰিক তথা মানসিকভাৱে যথেষ্ট শক্তিশালী অনুভৱ কৰিব পাৰে। এই সময়ত ব্যক্তিগত তথা পাৰিবাৰিক সম্বন্ধবিলাক সুস্থ অনুভৱ কৰিব। ব্যৱসায়িক কেৰিয়াৰ এই দিশত আপোনাৰ প্ৰচুৰ উন্নতিৰ সম্ভাৱনা দেখা গৈছে। গতিকে সময়ৰ সময়ত মাৰিবলৈ চেষ্টা কৰক, নিশ্চয় উপকৃত হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব কমলা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি সামাজিক মান প্ৰতিষ্ঠাৰ যোগ দেখা গৈছে। সামাজিক কাৰ্যত ব্যস্ততা বৃদ্ধি পাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পুৰণি সমস্যাবোৰ সমাধান হোৱা দেখা যাব। মাৰ্কেটিং তথা চেলিংছৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো যথেষ্ট ভাল হোৱা দেখা যাব। আজিৰ দিনটোত অবিবাহিতসকলে বিয়াৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 4, ৰং হ'ব সেউজীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি উৰা বাতৰিৰ পৰা সাৱধান হোৱাৰ উচিত। বিনিয়োগৰ ক্ষেত্ৰত আজিৰ দিনটোত সাৱধান হ'ব। আজিৰ দিনটোত কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন, নহ'লে বিপদত পৰিব পাৰে। বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ লগত সুস্থ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা উচিত। এই সময়ত আপোনাৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰৰ বাবে দিনটো ভাল হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা দেখা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত কষ্টৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি সা সম্পত্তিজনিত সমস্যাৰ পৰা সমাধান পাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ বাবে আনন্দময় হোৱা দেখা যাব। আজিৰ দিনটোত বিশেষকৈ কলা তথা সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিব। লগতে তেওঁলোকৰ মান প্ৰতিষ্ঠা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰৰ বাবে দিনটো শুভ হ'ব। আৰ্থিক দিশত স্থিৰতা দেখা যাব। প্ৰেম সম্বন্ধৰ বাবে দিনটো উত্তম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 6, ৰং হ'ব কমলা। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কামৰ বোজা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন কোনো নতুন ক্ষেত্ৰৰ পৰা হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব তথা গোপন শত্ৰুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকেলৈ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 4, ৰং হ'ব বেঙুনীয়া। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কামৰ দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে দিনটো কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত উপাৰ্জনতকৈ খৰচ বেছি হ'ব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশেষকৈ সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আজিৰ দিনটোত কোনো সামাজিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱা দেখা গৈছে। আজিৰ দিনটোত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত কোনো কথা বা কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰি লোৱা উচিত, নহ'লে বিপদত পৰিব পাৰে। আজি আপোনাৰ খং অভিমানৰ ওপৰত গুৰুত্ব দিব।
আপোনাৰ খঙে বা অভিমানে হয় যে কাৰো ক্ষতি নকৰে তাৰ ওপৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। কাম কাজৰ ক্ষেত্ৰত আজিৰ দিনটোত বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য তথা প্ৰিয়জনৰ সৈতে সময় কটাবলৈ চেষ্টা কৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 1, ৰং হ'ব ৰঙা। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। আজিৰ দিনটোত কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতিৰ আশা কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস প্ৰবল হোৱা দেখা যাব। যিকোনো সমস্যা সমাধান কৰিবলৈ উৎসাহিত হোৱা দেখা যাব। আজিৰ দিনটোত গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 6, ৰং হ'ব সেউজীয়া। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ